ৰাজ্যৰ বৃহৎ টেকন'শ্বপ ডাটা মেছনৰ প্ৰশংসনীয় ব্যতিক্ৰমী পদক্ষেপ আৰু প্ৰতিষ্ঠানটোত কৰ্মৰত 22 গৰাকী কৰ্মচাৰীলৈ বিনামূলীয়া বিমান ভ্ৰমণৰ সুবিধা। আটাইকেইগৰাকী কৰ্মচাৰীয়ে প্ৰথমবাৰৰ বাবে কৰিব বিমান যাত্ৰা, লগতে কৰ্মচাৰীসকলে প্ৰমোদ ভ্ৰমণ কৰিব দাৰ্জিলিঙলৈ। বৰ্ণ টু ফ্লাই আঁচনিৰ অধীনত প্ৰতি বছৰে ডাটা মেছনে কৰ্মচাৰী প্ৰেৰণ কৰে দেশ বিদেশলৈ আৰু মঙলবাৰে এক অনুষ্ঠানত উদ্বোধন কৰা হয় কৰ্মচাৰীসকলৰ এই যাত্ৰা। অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ লয় জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈ আৰু ডাটা মেছনৰ স্বত্বাধিকাৰী পৱন আগৰৱালাইও অনুষ্ঠানত বক্তব্য আগবঢ়ায়। এসময়ত মই ফ্লাইটত উঠা নাছিলোঁ আৰু প্ৰথম ফ্লাইটৰ জাৰ্ণিটো মোৰ কাৰণে বহুত আজিও মেমৰেবল হয় আৰু আমাৰ ইয়াত বহুত থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড এমপ্লয়ী আছে যিবিলাক বহুত কষ্ট কৰে। তেওঁলোকে ড্ৰাইভাৰ কৰে, বস্তু উঠায়, ডেলিভাৰী কৰে, পেকিং কৰে আৰু তেওঁলোকৰ অবিহনে আমাৰ অফিচ নচলিব। আমি এনেকুৱাক আমি লাষ্ট 2-3 বছৰমান হ'ল আমি প্ৰতি বছৰ কেতিয়াবা কেলকাতা লৈ যাওঁ, কেতিয়াবা আপোনাৰ দীঘা এনেকৈ জেগাত। এইবাৰ আমি দাৰ্জিলিং গৈছোঁ। এই উদ্দেশ্যটো হ'ল মেইন ফ্লাই এক্সপিৰিয়েঞ্চ দিয়া। তেওঁলোকে লাইফত কেতিয়া ভ্ৰমণ কৰা নাছিলে যে ফ্লাইটত যাম বুলি। সেইকাৰণে মই সিহঁতক ফ্লাইটত পঠিয়াইছোঁ আৰু এবাৰ যোৱাৰ পাছত মানুহ আৰু নেক্সট টাইম যাবৰ কাৰণে ইজি হৈ যায় আৰু ভাবোঁ তেওঁলোকৰ লাইফত এটা আমাৰ 22জনক কোৱালিফাই কৰিছে। কোৱালিফাই নাই 22জনে মানে বিচাৰিছে যাম বুলি। ইয়াৰ পৰা বাগডোগৰা যাব ফ্লাইটত। মানে আমাৰো বাজেটৰ কথা আছেতো, বাগডোগৰা ফ্লাইটটো বাগডোগৰাৰ পৰা আপোনাৰ দাৰ্জিলিং যাব। 2 দিন থাকিব 2 নাইট। আকৌ আহোঁতে ট্ৰেইনত আহিব। চব আমাৰ খোৱা বোৱা থকা বোৱা চব আমাৰ। আমি কাপোৰ কানি দিছোঁ। কালি যাব ৰাতিপুৱা।